ঈদক লৈ নলবাৰীত উৎসৱমুখৰ পৰিৱেশ। নলবাৰী চহৰকে ধৰি গ্ৰামাঞ্চলতো পোহৰৰ মায়াজাল। জমকতাৰে ঈদ পালনৰ বাবে ব্যস্ত হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। ঈদ উল ফিতৰ বা ঈদ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশেষ ধৰ্মীয় উৎসৱ। ই কোনো অঞ্চল, স্থান বা গোত্ৰৰ উৎসৱ নহয়। এই উৎসৱ বিশ্বব্যাপী। ইয়াৰ গুৰুত্বও অপৰিসীম, ব্যাপক আৰু গভীৰ। উৎসৱ বুলিলেই ফূৰ্তি, আনন্দ থাকিবই। ঈদ শব্দৰ আভিধানিক অৰ্থই হ'ল উৎসৱ বা আনন্দ। ৰমজান মাহৰ কঠোৰ ৰোজা বা উপবাসৰ অন্তত পালন কৰা হয় ঈদ উল ফিতৰ। সৃষ্টিকৰ্তা আল্লাহৰ বিধান অনুসৰি নিজ ইচ্ছা আকাংক্ষা দমন কৰি ৰখাটোতে আছে পৰম সাৰ্থকতা আৰু এই সফলতাৰ পৰিসমাপ্তি ঘটে ঈদ উল ফিতৰৰ দিনা। ঈদৰ এই পবিত্ৰ ক্ষণত সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত ঐক্য, শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰাৰ কামনাৰে আয়োজন কৰা হৈছে ঈদৰ অনুষ্ঠান। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো চলিছে ঈদৰ মহা আয়োজন। নলবাৰীও পিছপৰি ৰোৱা নাই। নলবাৰী চহৰৰ ঈদগাহ মৈদান, বৰমা ৰোড, শান্তিপুৰ, ইছলাম চুবুৰী, মোল্লাপাৰা, কলা, ফকীৰটোলা, জ্যোতিনগৰ, জানুপাৰ, মালিকুচি আদিৰ লগতে এলেংগী দল, কৰ্দৈটোলা, জয়মংলা, বাটহৰ, চামতা, বনগাঁও, শিলাকুটি, সুৰাদি, মোকালমোৱা, নাৰায়ণপুৰ, আদাবাৰী, ঘোগা, জাগাৰা, মহবিয়নী, বনমাজা, ডেকা বৰুৱা, ভুই, ৰামপুৰ, বামুণবৰী আদি বিভিন্ন অঞ্চল নানাৰঙী নিয়ন লাইটেৰে উজ্বলাই তোলা হৈছে। আজি আমি এমাহ ধৰি ৰোজা ৰাখিছোঁ, ব্ৰত পালন কৰিছোঁ আৰু এই ৰোজাৰ জৰিয়তে আমি বিশ্ববাসী, অসমবাসী তথা সকলো লোকৰ মাজত যাতে আমাৰ সমন্বয় গঢ়ি উঠে, ভাতৃত্বভাৱ গঢ়ি উঠে, তাৰ উদ্দেশ্যে আমি অহাকালি সমূহীয়া হিচাপে নামাজ পঢ়ি আমি আল্লাহৰ ওচৰত দোৱা কৰিম যাতে আমাৰ মাজত এই ভাতৃত্বভাৱটো চিৰসজীৱ হৈ থাকে। সজাই পৰাই তুলিছে অঞ্চলসমূহ। নলবাৰী চহৰ পোহৰেৰে এতিয়া উজ্বলি উঠিছে। পবিত্ৰ ৰমজান মাহৰ 30টা ৰোজা ইতিমধ্যে আমাৰ অহাকালিলৈ শেষ হ'ব আৰু সোমবাৰ 31 মাৰ্চত আমাৰ পবিত্ৰ ঈদ উৎসৱ পালন কৰা হ'ব। আৰু তাৰ আগে আগে আমাৰ শান্তিপুৰ বাকী যুৱ সমাজে ইতিমধ্যে ঈদৰ যিটো সাজ সৰঞ্জাম, সেই উপলক্ষে আমাৰ গোটেই গাঁওখনকে, গোটেই শান্তিপুৰতে তেওঁলোকে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে। বিভিন্ন ধৰণৰ ৰং ৰচক আৰু লাইটিং কৰি গাঁওখন উজ্জ্বল কৰি তুলিছে। জয়মংলা অঞ্চলৰ পল্লা পথটো ঈদৰ বাবে নানাৰঙী পোহৰেৰে আলোকিত কৰি তুলিছে। বাটহৰৰ BBSB ঈদগাহ মৈদানত কাইলৈ ঈদৰ নামাজ সমাপন কৰিব। নানাৰঙী পোহৰেৰে উজ্বলাই তুলিছে ঈদগাহকে ধৰি BBSB চক। এইবেলি আমি BBSB মিলন ঈদগাহ সমিতিয়ে অলপ নতুনত্ব ৰূপ দিব আমি বিচাৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে গোটেই আমাৰ ৰাস্তা, ঈদগাহ আমি আলোকসজ্জাৰে সজ্জিত কৰিছোঁ আৰু আমি আল্লাহৰ ওচৰত দোৱা ৰাখিছোঁ যাতে আমাৰ আগন্তুক অৰ্থাৎ অহাকালিৰ দিনটো আল্লাহ যাতে আমাক ঈদ উল ফিতৰৰ 2 ৰাকাত নামাজ আমাক আদায় কৰাৰ কাৰণে সহায় কৰে। সোমবাৰে পুৱাই ঈদৰ নামাজ সমাপন কৰি পালন কৰিব আনন্দৰ উৎসৱ ঈদ উল ফিতৰ। সমূহ নলবাৰীবাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা ঈদ উল ফিতৰ উপলক্ষে ঈদ মুবাৰক জনালোঁ। আজি মই ঠিক 6:45 বজাত অসম হিলাল কমিটিৰ সভাপতিৰ লগত ফোনযোগে কথা বতৰা হোৱাত তেখেতে ক'লে যে চান দেখা গৈছে, অহাকালি ঈদৰ নামাজ পঢ়িব পৰা যাব। তেতিয়া মই ক'লোঁ যে হুজুৰ, তেতিয়াহ'লে আমি ডিক্লেয়াৰ দিওঁ। বোলে ডিক্লেয়াৰ দিব পাৰে। লগে লগে মই আমাৰ ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদকলৈ ফোন কৰি কথাটো জনালোঁ আৰু তেখেতেও ইতিমধ্যে আমাৰ গুৱাহাটী খানকা মছজিদৰ হুজুৰ ইয়া চাহেবৰ লগত কথা হৈ তেখেতেও কৈছে যে চান দেখা গৈছে, ইনশাআল্লাহ অহাকালি আমি ঈদৰ নামাজ পঢ়িব, ঈদ উল ফিতৰৰ নামাজ পঢ়িব পাৰিম। গতিকে সমূহ নলবাৰীবাসীক মই নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা আমাৰ নলবাৰী ঈদগাহত যি ঈদ উল ফিতৰৰ নামাজ সমাপন কৰিম, তাত অংশগ্ৰহণ কৰি অসীম স্বভাৱৰ ভাগী হ'বলৈ মই অনুৰোধ কৰিলোঁ। আৰু এই নামাজটো আমাৰ ঠিক 8:30 বজাৰ লগে লগে আমি আৰম্ভ কৰিম আৰু এই নামাজত ইমামতি কৰিব
মৌলানা গোলাম মৰ্টাজ চাহেব, তেখেত মোকালমোৱা, নলবাৰী জিলা। গতিকে সমূহ নলবাৰী মাহীক মই পুনৰ এই নামাজত চামিল হ'বলৈ অনুৰোধ কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।